নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দ্য কাৰ্জ টু বি ডিছলাইক নামৰ কিতাপখনৰ বিষয়ে। পাহাৰৰ মাজত সোমাই থকা সৰু চহৰ এখনত এদিন হঠাৎ বিদ্যুৎ বন্ধ হৈ গ'ল। ঠাণ্ডা ৰাতি এন্ধাৰ হৈ গৈছিল আৰু নিস্তব্ধতা ইমানেই তীব্ৰ আছিল যে মানুহৰ হৃদয়ৰ ধপধপনিও শুনা গৈছিল। সেই আন্ধাৰৰ মাজত এটা সৰু ঘৰ আছিল। তাৰ খিৰিকীৰে এটা ক্ষীণ চাকিৰ পোহৰ জিলিকি আছিল। তাত আছিল অতীতৰ ওজনত ভাঙি যোৱা প্ৰায় ৩০ বছৰীয়া এজন মানুহ, নাম অনুৰাগ। অনুৰাগৰ চকু এটা পুৰণি ডায়েৰীত নিবদ্ধ হৈ আছিল, য'ত মাকে সৰুতে লিখিছিল, মোৰ ল'ৰাটো এদিন মহান মানুহ হ'ব। কিন্তু এই বাক্যটো প্ৰতিবাৰ পঢ়িলে তেওঁৰ হৃদয়খন ভৰি পৰিছিল বিষৰ যন্ত্ৰণাৰে, কিয়নো তেওঁ অনুভৱ কৰিছিল যে তেওঁ মাকৰ আশাবোৰ ছিন্ন ভিন্ন কৰি পেলাইছে। অনুৰাগৰ শৈশৱ অতি কঠিন আছিল। দেউতাক এজন মদ্যপায়ী আছিল, যিয়ে নিতেও ঘৰত গালি পাৰিছিল, বস্তু পেলাইছিল, আনকি মাকক কেইবাবাৰো আঘাত কৰিছিল। অনুৰাগ সেই সময়ত সৰু আছিল যদিও ভয় আৰু নিৰাপত্তাহীনতাই তেওঁৰ শিৰাৰ মাজে মাজে লাহে লাহে বিয়পি পৰা জলপ্ৰপাতৰ দৰে ভৰাই তুলিছিল। স্কুলতো তেওঁ আনৰ দৰে নহয় বুলি অনুভৱ কৰি ল'ৰা ছোৱালীক এৰাই চলিছিল। যেতিয়াই কোনোবাই সোধে, তোমাৰ দেউতাই কি কৰে, চৰকাৰী চাকৰি আছে বুলি মিছা কথা কয়। সত্য উদঙাই দিবলৈ তেওঁ লাজ পাইছিল। সময় পাৰ হৈ গ'ল, কিন্তু তেওঁ ভয় ৰৈ গ'ল। কলেজতো তেওঁ সকলোৰে পৰা দূৰত্ব বজাই ৰাখিছিল। কোনো বন্ধুত্ব গভীৰ হ'বলৈ নিদিলে। তেওঁ সদায় অনুভৱ কৰিছিল যে তেওঁৰ দৰে মানুহে কেতিয়াও কোনো ডাঙৰ কাম সাধন কৰিব নোৱাৰে। সংঘাত আৰু পৰাজয়েৰে ভৰা ঘৰ এখনত ডাঙৰ হৈছোঁ। তেওঁ তেওঁৰ অতীতেই যে তেওঁৰ ভাগ্য বুলি তেওঁ নিশ্চিত হৈ পৰিছিল। কিন্তু মাক অসুস্থ হৈ পৰাত তেওঁৰ জীৱনটোৱে এটা পাক ল'লে। মাক কেঞ্চাৰৰ অন্তিম পৰ্যায়ত আছিল। চিকিৎসালয়ত এদিন বিচনাত পৰি থকা মাকে তেওঁৰ ফালে চাই ক'লে, অনুৰাগ, তুমি সদায় তোমাৰ অতীতৰ পৰা পলাই আহিছা। কিন্তু বাবা, পলাই গ'লে অতীত মুচি নাযায়। তুমি কেৱল নিজকে মুচি পেলাও। মই মৰিবলৈ ভয় নকৰোঁ। কিন্তু তুমি এনেকৈ নিজকে ধ্বংস কৰি থাকিলে মোৰ আত্মাই কেতিয়াও শান্তি নাপাব। এই কথা শুনি অনুৰাগৰ ভিতৰত কিবা এটা ভাঙি সাৰ পালে। সেই নিশা হস্পিটেলৰ বাহিৰত ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিল। এজক শীতল বতাহ বলি আছিল যদিও তাৰ হৃদয়ত এক অদ্ভুত উষ্ণতা উঠি আহিল, যেন ভিতৰত ক'ৰবাত পুৰণি শিকলি এডাল ছিঙি গৈছে। তেওঁ ভাবিলে যে তেওঁ অতীতটো সঁচাকৈয়ে তেওঁৰ ভাগ্য নেকি, নে তেওঁ ইয়াক কেৱল নিজৰ ভাগ্য বুলি মানি লৈছে। কেইমাহমান পিছতে মাকৰ দেহাৱসান ঘটে। কিন্তু এইবাৰ অনুৰাগে নিজকে প্ৰতিশ্ৰুতি দিলে, মই মোৰ অতীতৰ পৰা পলাই নাযাওঁ, তাৰ পৰা শিকিম। সৰু চহৰখন এৰি দিল্লীলৈ গুচি গ'ল। আৰম্ভণিতো সহজ নাছিল। তেওঁ কোনো ধন নাছিল, কোনো পৰিচয় নাছিল। তাত তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল তেওঁৰ জীৱনৰ অৰ্থ নিৰ্ণয় কৰা। দৰিদ্ৰ ল'ৰা ছোৱালীক পঢ়োৱা এটা NGOত কাম কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত তেওঁ ল'ৰা ছোৱালীক পঢ়োৱাতকৈ নিজৰ ভিতৰলৈ চোৱাৰ সুযোগ বেছি পাইছিল। সিহঁতৰ চকুত আশা দেখি সি ভাবিলে, হয়তো সিহঁতৰ নিজৰ অতীত এটাও আছে, কিন্তু সিহঁতে হাঁহি মাৰি আছে। লাহে লাহে তেওঁ উপলব্ধি কৰিলে যে প্ৰতিজন ব্যক্তিৰ জীৱনৰ দুটা কাহিনী আছে, এটা ঘটি যোৱা আৰু আনটো তেওঁলোকে লিখিব পৰা কাহিনী। কেৱল ল'ৰা ছোৱালীক কিতাপ পঢ়াই দিয়া নাছিল, তেওঁ তেওঁলোকক শিকাইছিল যে তেওঁলোকৰ অতীত তেওঁলোকৰ শক্তি হ'ব পাৰে, যদি তেওঁলোকে বুজি পায়, তাৰ পৰা পলাই নাযায়। এদিন এটা শিশুৱে তেওঁক ক'লে, ছাৰ, মোৰ দেউতা জেলত আছে, সকলোৱে মোক ঠাট্টা কৰে। অনুৰাগে হাঁহি মাৰি সুধিলে, তেন্তে তুমি তোমাৰ দেউতাৰ দৰে হ'বানে তেওঁক ভুল প্ৰমাণ কৰিবা? শিশুটিয়ে লাহে লাহে মূৰটো ওপৰলৈ তুলিলে আৰু ক'লে, মই তেওঁক ভুল প্ৰমাণ কৰিম। অনুৰাগে ক'লে, মাত্ৰ এই চিন্তাটোৱে তোমাৰ নতুন আৰম্ভণি। সিও একেই কাম কৰি আছিল। তেওঁ নিজৰ যন্ত্ৰণাক জয় কৰিছিল। তেওঁ নিজৰ
শক্তি গঢ়ি তুলিছিল। আগতে যি ভয়ে তেওঁক ভিতৰৰ পৰা ভাঙি পেলাইছিল, সেই ভয়ে এতিয়া তেওঁৰ প্ৰগতিৰ ইন্ধন যোগাইছিল। প্ৰতিবাৰে তেওঁ বিফলতাৰ সন্মুখীন হলে কৈছিল, এয়া মোৰ অতীত নহয়, ই কেৱল এটা অভিজ্ঞতা। সময় পাৰ হৈ গ'ল, তেওঁ এটা NGOৰ এজন ভাল নেতা হৈ পৰে। তেওঁৰ নামটো এতিয়া বহুতে জানিছিল, কিন্তু তেওঁৰ বাবে আচল জয় আছিল মানুহে তেওঁক চিনি পোৱাটো নহয়, তেওঁ নিজকে চিনি পাবলৈ আৰম্ভ কৰাটোহে আছিল। এদিন কোনোবাই তেওঁক সুধিলে, অনুৰাগ, তোমাৰ শৈশৱ যদি ইমান বেদনাদায়ক আছিল, তেন্তে তুমি ইমান সুখী কেনেকৈ? তেওঁ হাঁহি এটা মাৰি ক'লে, কাৰণ মই মোৰ অতীতৰ সংজ্ঞা সলনি কৰিছো। আগতে মই ভাবিছিলো মোৰ লগত কিয় এনেকুৱা হ'ল, এতিয়া ভাবিছো ই মোক ক'ত আনিলে। সেইটোৱে পাৰ্থক্য। এজন মানুহে নিজৰ অতীতত আবদ্ধ হৈ পৰে আৰু আন এজনে তাক জখলাত পৰিণত কৰে। অনুৰাগে এতিয়া বুজি পাইছে যে অতীতটো বাট বন্ধ কৰি ৰখা বেৰ নহয়, ই এখন আইনা, দাপোন, য'ত আমি কাক বিচাৰো সেইটো নিৰ্ণয় কৰিব পাৰো। কেতিয়াবা ব্যৰ্থতা, কেতিয়াবা ভুল মানুহ, কেতিয়াবা দৰিদ্ৰতাই আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে বুলি কান্দি বহি নাথাকিব। তাৰ পৰা নতুন কিবা এটা গঢ়ি তোলক। অনুৰাগৰ কাহিনী সকলো জয় কৰা নহয়, নিজকে হেৰুৱাবলৈ নিদিয়াৰ কথা। ভৱিষ্যত সদায় এটা উকা ফ্লেট, নতুন নতুন বস্তু সোমালে ই পূৰ্ণতা লাভ কৰে। আৰু হয়তো সেইটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ সত্য। আমাৰ ঘাবোৰে আমাক ধৰি ৰাখিবলৈ নহয়, আমাক জগাই তুলিবলৈ। যেতিয়ালৈকে আমি বুজি নাপাওঁ যে অতীতক ধ্বংস কৰিবলৈ নহয়, শিকিবলৈহে আছিল, তেতিয়ালৈকে আমি অতীতত বন্দী হৈয়ে থাকোঁ। কিন্তু আমি যিদিনা এই কথা বুজি পাওঁ, সেইদিনাৰ পৰাই আৰম্ভ হয় আমাৰ প্ৰকৃত স্বাধীনতা। কাৰণ সত্যটো হ'ল অতীতে আমাক গঢ় দিছে, কিন্তু ভৱিষ্যতক আমি গঢ় দিওঁ। দিল্লীৰ গৰম লাহে লাহে কমি আহিছিল। সন্ধিয়া হৈছিল, আকাশত এটা ক্ষীণ গোলাপী ৰং থিতাপি লৈছিল। তেতিয়া অনুৰাগ শিক্ষক হৈ পৰিছিল। তেওঁ নিজৰ NGOৰ ছাদত বহি আছিল। বতাহত এক অদ্ভুত শান্তিৰ সৃষ্টি হৈছিল। কিন্তু তাৰ ভিতৰত আকৌ এটা পুৰণি ধুমুহাই জুই জ্বলি উঠিছিল। কেইদিনমানৰ পৰা সি অশান্ত হৈ আছে। নতুন ল'ৰা এজন NGOত আহিছিল, ৰবি। 12 বছৰীয়া ল'ৰা, অতি বুদ্ধিমান কিন্তু চুটি স্বভাৱৰ। কোনোবাই যেতিয়াই তাক কিবা এটা বুজাবলৈ চেষ্টা কৰিছিল, তেতিয়াই সি স্নেপ কৰি কৈছিল, মোৰ ঘৰত কি চলি আছে তোমাৰ কোনো ধাৰণা নাই। অনুৰাগে তাৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰতিবাৰেই ৰবি অতি দূৰলৈ গুচিহে গ'ল। লাহে লাহে বাকীবোৰ ল'ৰা ছোৱালীবোৰেও ক'বলৈ ধৰিলে, ছাৰ ৰবি বৰ অভদ্ৰ, তেওঁৰ লগত পঢ়িবলৈ মোৰ মন নাযায়। অনুৰাগে কেইবাবাৰো ৰবিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাৰেই বিফল হৈছিল। তেওঁ ভাবিলে হয়তো মই তাক সঠিকভাৱে বুজাই দিব পৰা নাই, হয়তো মই আৰু অধিক চেষ্টা কৰা উচিত। আনকি ৰবিহঁতৰ ঘৰলৈ গ'ল। তাতে তেওঁ দেখিলে যে দেউতাকে প্ৰতিদিনে মদ খাই কাজিয়া কৰি থাকে, আনহাতে মাকে কিবাকৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হয়। অনুৰাগৰ ল'ৰাজনৰ প্ৰতি মমতা লাগিল। তেওঁ নিজৰ শৈশৱৰ কথা মনত পৰিল, সেই একেই ভয়, একেই মৌনতা, একেই ভগ্ন আশা। তেওঁ সংকল্প ল'লে, মই ৰবিক সলনি কৰিম। তেওঁক সঠিক পথলৈ ঘূৰাই অনাটো মোৰ দায়িত্ব। সেইদিনাৰ পৰা তেওঁ ৰবিলৈ অধিক মনোযোগ দিবলৈ ধৰিলে। প্ৰতিদিনে তেওঁৰ লগত বহি কথা পাতিছিল, সহ্য কৰিছিল, মৰমেৰে তেওঁৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিছিল। কেতিয়াবা ৰবিয়ে শুনিছিল, কেতিয়াবা খং কৰিছিল। কিন্তু অনুৰাগে হাৰ নামানিলে। সি ভাবিলে ৰবিক চম্ভালিব পাৰিলে হয়তো তাৰ অতীতৰ অনুৰাগটোও চম্ভালিব পাৰিব। কিন্তু সপ্তাহবোৰ এনেকৈ পাৰ হৈ গ'ল, একো সলনি নহ'ল। এদিন ক্লাছত ৰবিয়ে খঙেৰে কিতাপ এখন দলিয়াই ক'লে, আপুনি কি ভাবে মই সলনি হ'ম? সকলোৱে মোক ঘৃণা কৰে, আপুনিও ঘৃণা কৰে। ক্লাছটো নিমাত হৈ পৰিল। অনুৰাগ মৌন হৈ থাকে। সেইদিনা প্ৰথমবাৰৰ বাবে তাৰ ভিতৰত কিবা এটা ভাঙি পৰিল। সেইদিনা সন্ধিয়া তেওঁ আকৌ টেৰেছত বহি আছিল। একেটা মমবাতিৰ পোহৰ, একেটা বতাহ, একেটা প্ৰশ্ন। তেওঁ নিজেই নিবিচাৰে, যেতিয়া মই ইমান চেষ্টা কৰিছো কিয়? দীঘলকৈ উশাহ এটা লৈ মনত পৰিল। কেইবছৰমান আগতে তেওঁ এখন কিতাপ পঢ়িছিল, দি কাৰ্ছ টু বি ডিছলাইকড। তাত
এটা শাৰী লিখা আছিল, প্ৰতিজন ব্যক্তিৰ নিজস্ব কাম থাকে আৰু আপোনাৰ দুখৰ আৰম্ভণি হয় যেতিয়া আপুনি আনে কৰা কাম প্ৰতিজন ব্যক্তিৰ নিজস্ব কাম থাকে আৰু আপোনাৰ দুখৰ আৰম্ভণি হয় যেতিয়া আপুনি আন কাৰোবাৰ কামত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। সি আচৰিত হ'ল। ময়ো একে কাম কৰি আছো নেকি? সি নিজকে সুধিলে, ৰবিক সলনি কৰাটো মোৰ কাম নে তাৰ? ভিতৰৰ পৰা উত্তৰ আহিল যে ৰবিৰ। আৰু তাৰ পিছত এটা অদ্ভুত শান্তি বহি পৰিছিল। পিছদিনা অনুৰাগে ৰবিক বেলেগ কিবা এটা কৰিলে। আগৰ দৰে বুজাই দিয়া বা কৰোণা দেখুৱাৰ পৰিৱৰ্তে তেওঁ ক'লে, ৰবি, মই মাত্ৰ এটা কথা ক'ব বিচাৰো, মই তোমাৰ শত্ৰু নহয়। মই তোমাক এটা সুযোগহে দিব পাৰো, কিন্তু পৰিৱৰ্তন তোমাৰ দায়িত্ব। তুমি যদি নিবিচাৰা তেন্তে মই তোমাক জোৰ নকৰো। ৰবিয়ে একো নকলে। খঙত সি মাত্ৰ মূৰটো নমাই দিলে। অনুৰাগী সেইদিনা প্ৰথমবাৰৰ বাবে ৰবিক অকলে এৰি থৈ গ'ল। এতিয়া তেওঁ ল'ৰা-ছোৱালী শিকাইছিল, হাঁহিছিল, কাম কৰিছিল। কিন্তু ৰবিৰ সিদ্ধান্তই তেওঁক আগুৰি ধৰিবলৈ নিদিলে। আগতে যেতিয়া ৰবি বেয়া আচৰণ কৰিছিল, তেতিয়া তেওঁৰ নিজক ব্যৰ্থ যেন লাগিছিল। এতিয়া তেওঁ বুজি উঠিল যে তেওঁৰ ভূমিকা কেৱল বাট দেখুৱাবলৈহে। খোজকাঢ়ি যোৱাটো ৰবিৰ কাম আছিল। লাহে লাহে ৰবিয়ে বুজি পালে যে তেওঁ কোনেও জোৰকৈ সলনি কৰিবলৈ চেষ্টা কৰা নাই। এদিন অনুৰাগৰ ওচৰলৈ নিজে আহি ক'লে, ছাৰ, মই ইমান খং নকৰিবলৈ চেষ্টা কৰিম। অনুৰাগে হাঁহি এটা মাৰি ক'লে, তোমাৰ প্ৰচেষ্টা আটাইতকৈ ডাঙৰ পদক্ষেপ। সেইদিনা প্ৰথমবাৰৰ বাবে ৰবিও তেওঁৰ লগত হাঁহি মাৰিল। সেই নিশা অনুৰাগে ডায়েৰীত লিখিছিল, কেতিয়াবা প্ৰেমৰ অৰ্থ হ'ল কাৰোবাক সলনি কৰা নহয়, বৰঞ্চ তেওঁলোকৰ সিদ্ধান্তৰ দায়িত্ব দিয়া। তেওঁ বুজি পাইছিল যে মানুহে কি নিয়ন্ত্ৰণ কৰিব পাৰে আৰু কি নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইটো বুজি নোপোৱালৈকে শান্ত হৈ থাকিব নোৱাৰে। আগতে তেওঁ সকলোৰে মতামত, সকলোৰে পচন্দ, সকলোৰে অনুভৱ নিজৰ ওপৰত লৈছিল। কোনোবাই কোনোবাৰ খং উঠিলে তেওঁ অস্থিৰ হৈ পৰিব, কোনোবাই বুজি নাপালে নিজকে দোষ দিব। কিন্তু এতিয়া তেওঁ গম পালে যে সকলোৰে চিন্তা তেওঁৰ নিজৰ নহয়। তেওঁলোকৰ কাম কৰি আছে। কোনোবাই ভাল পালে নে নাপালে সেয়া তেওঁৰ দায়িত্ব নাছিল। লাহে লাহে তেওঁ এই ধাৰণাটো গভীৰভাৱে অভ্যন্তৰীণ কৰি তুলিলে। NGOটোৰ কোনোবাই যেতিয়া কয়, ছাৰ, আপোনাৰ ক্লাছৰ ল'ৰা-ছোৱালী মানে বেছি কোলাহল কৰে, আপুনি অলপ কঠোৰ নহয় কিয়? তেওঁ আগৰ দৰে বিচলিত নহয়। তেওঁ শান্তভাৱে উত্তৰ দিয়ে, মই তেওঁলোকক শিকাব পাৰো, কিন্তু তেওঁলোকে শুনা বা নকৰাটো তেওঁলোকৰ কাম। মই মোৰ সম্পূৰ্ণ সততাৰে কাম কৰিম। এই চিন্তাই তেওঁৰ ভিতৰৰ বজাটো পাতল কৰিবলৈ ধৰিলে। এতিয়া তেওঁ প্ৰতিটো সম্পৰ্ক স্পষ্টকৈ দেখা পালে। আগতে প্ৰতিটো সমালোচনাই তেওঁৰ হৃদয়ত ছুৰীৰে আঘাত কৰিছিল। এতিয়া তেওঁ মাত্ৰ হাঁহি হাঁহি ভাবে, এয়া মোৰ নহয়, সিহঁতৰ দৃষ্টিভংগী। সময় পাৰ হৈ গ'ল। অনুৰাগে সেই জীৱনটো উপলব্ধি কৰিলে, আমি আনৰ কথা ভাবি আমাৰ কামবোৰ যিমান কঠিন কৰিম, সিমান কঠিন নহয়। যেতিয়া আমি ভাবো, মানুহে মোক কিয় ভাল নাপায় বা তেওঁলোকে মোৰ কামৰ শলাগ কিয় নলয়, তাৰপিছত আমি আমাৰ নোহোৱা কামবোৰত আবদ্ধ হৈ পৰোঁ। আমি নিয়ন্ত্ৰণ হেৰুৱাই লাহে লাহে নিজকে ক্লান্ত কৰি পেলাওঁ। কিন্তু যেতিয়া আমি কওঁ, মই মোৰ কাম সম্পূৰ্ণ সততাৰে কৰিম, তেতিয়া আমি ভিতৰৰ পৰা মুক্ত হৈ পৰোঁ। অনুৰাগৰ জীৱনত এই স্বাধীনতা স্পষ্ট হৈ পৰিছে। এতিয়া তেওঁ আনৰ মতামতৰ ওপৰত নহয়, নিজৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি কি কৰা উচিত সেইটো সিদ্ধান্ত লৈছিল। তেওঁ নিজৰ সন্তুষ্টিৰ বাবে কাম কৰিছিল, আৰু অনুমোদনৰ বাবে নহয়। এদিন NGO এটাত তেওঁৰ সাক্ষাৎকাৰ ল'বলৈ এজন সাংবাদিক আহিছিল। তাই সুধিলে, আপোনাৰ ল'ৰা-ছোৱালীয়ে আপোনাৰ লগত ইমান সংযোগ কিয় অনুভৱ কৰে? অনুৰাগে হাঁহি এটা মাৰি ক'লে, কাৰণ মই সিহঁতক ধৰি নাৰাখোঁ। সিহঁতে নিজাববীয়াকৈ খোজ কাঢ়িব নখোজালৈকে মই মাত্ৰ সিহঁতৰ লগত খোজ কাঢ়োঁ। বাকীবোৰ সিহঁতৰ। সাংবাদিকজনে হাঁহিলে, আপুনি সিহঁতক এৰি দিয়ক। অনুৰাগে উত্তৰ দিলে, নাই, মই সিহঁতক মুক্ত কৰিলোঁ। সেই নিশা আকৌ মাকৰ ডায়েৰীখন খুলিলে। এতিয়া তেওঁ সেই পুৰণি শাৰীটো নতুন অৰ্থলৈ পঢ়ি আছিল। মোৰ ল'ৰাটো এদিন মহাপুৰুষ হৈ উঠিব। তেওঁ উপলব্ধি কৰিছিল যে তেওঁ নিজৰ অতীতক জয় কৰি মহান মানুহ হৈ পৰা নাছিল, বৰঞ্চ এতিয়া তেওঁ মানুহৰ চিন্তাধাৰা সলনি কৰাৰ দায়িত্ব এৰি দিছিল। কাৰণ প্ৰকৃত শান্তি তেতিয়াহে আহে
যেতিয়া আমি নিজৰ অংশ পালন কৰি বাকীবোৰ এৰি দিওঁ। কেতিয়াবা আমি পাহৰি যাওঁ যে আনৰ চিন্তা, অনুভৱ বা প্ৰতিক্ৰিয়া আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো। আমি কেৱল আমাৰ কৰ্ম, আমাৰ উদ্দেশ্য আৰু আমাৰ পথ নিয়ন্ত্ৰণ কৰো। এই বুজাবুজি শান্তি আনে। অনুৰাগে এতিয়া প্ৰতিদিনে নিজকে এটা প্ৰশ্ন কৰে, আজি মোৰ কাম যিটো কৰি আছো, নে আন কাৰোবাৰ কামত মই আবদ্ধ হৈ পৰি আছো? উত্তৰটো হয় হলে তেওঁ শান্তিৰে শুব। লাহে লাহে তেওঁ বুজি পালে যে মানুহৰ বাছনি, মতামত বা প্ৰতিক্ৰিয়া আমাৰ নিয়ন্ত্ৰণত নাই। আমি যিমানেই সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰো, সিমানেই নিজৰ পৰা আঁতৰি যাওঁ। কিন্তু যেতিয়া আমি নিজৰ কামত, নিজৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব দিওঁ, তেতিয়া জীৱনটো স্বয়ংক্ৰিয়ভাৱে সুন্দৰ হৈ পৰে। এদিন এতিয়া ডাঙৰ হোৱা ৰবিয়ে অনুৰাগৰ ওচৰলৈ আহি ক'লে, ছাৰ জানেনে, মই এতিয়া শিক্ষক আৰু আপুনি মোক যি শিকাইছে মই মোৰ ল'ৰা ছোৱালীক শিকাইছো। আকৌ সলনি কৰিবলৈ নহয়, বাট দেখুৱাবলৈ। চকু দুটা ফুলি উঠা অনুৰাগে হাঁহিলে। তেওঁ অনুভৱ কৰিলে যে হয়তো এইটোৱে প্ৰকৃত জয়। কাৰোবাক যেতিয়া আপুনি মুক্ত কৰিবলৈ দিয়ে, তেতিয়া তেওঁলোকে নিজৰ পথ বাছি ল'বলৈ শিকে। তেওঁ আকাশলৈ চাই মনতে ক'লে, মা, আজি মই বুজিলো যে শান্তি মানুহক সন্তুষ্ট কৰাত নহয়, নিজৰ কাম চিনি পোৱাতহে থাকে। আৰু তেনেকৈয়ে ডায়েৰীখন বন্ধ কৰি দিলে। এতিয়া তেওঁৰ জীৱনত কোনো বোজা বা ভয় নাছিল, মাত্ৰ এটা প্ৰকৃত উপলব্ধি যে এজন ব্যক্তিয়ে নিজৰ অংশ পালন কৰিলেহে পোহৰ অনুভৱ কৰে আৰু বাকী পৃথিৱীখনক নিজৰ পথ অনুসৰণ কৰিবলৈ দিয়ে। কাৰণ এইটোৱে সত্য, সকলোৰে কাহিনী বেলেগ বেলেগ, সকলোৰে কামো বেলেগ বেলেগ। আনক বুজাই দিয়াৰ আগতে কোনটো কাম আমাৰ, কোনটো নহয়, সেইটো বুজি পোৱাটো জৰুৰী। এই পাৰ্থক্য বুজি পোৱা সকলেহে জীৱনত শান্তি পায়। সেইদিনা অনুৰাগৰ NGOত এটা ডাঙৰ অনুষ্ঠান আছিল। চহৰখনৰ এটা ডাঙৰ কোম্পানীয়ে তালৈ অহা শিশুসকলৰ বাবে বৃত্তিৰ অনুষ্ঠানৰ আয়োজন কৰিছিল। সকলোতে পোষ্টাৰ লগোৱা হৈছিল। অসমৰ আমাৰ সৰু সৰু তাৰকাবোৰৰ বাবে এটা ডাঙৰ সুযোগ। ৰাতিপুৱাৰ পৰা অনুৰাগ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছিল। ল'ৰা ছোৱালীবোৰৰ মুখত উত্তেজনা দেখা গ'ল যদিও ভিতৰৰ গভীৰতাত এটা চিন্তাও আছিল, কাক নিৰ্বাচিত কৰা হ'ব। সন্ধিয়া আলহী আহি পোৱাত পৰিৱেশ সম্পূৰ্ণ সলনি হৈ গ'ল। মিডিয়াৰ কেমেৰা, ডাঙৰ ডাঙৰ নাম, জিলিকি থকা লাইট আৰু মঞ্চত বহি থকা বিষয়াসকল। প্ৰতিটো শিশুৱে নিজৰ শ্ৰেষ্ঠ দেখুৱাবলৈ চেষ্টা কৰিছিল। অনুৰাগে লক্ষ্য কৰিলে যে এই পৰিৱেশে ল'ৰা ছোৱালীক একত্ৰিত কৰাতকৈ বিভাজন কৰি পেলাইছে। সকলোৱে ইজনে সিজনক প্ৰতিযোগী হিচাপে দেখিছিল। পুৰস্কাৰ বিতৰণৰ সময়ত ৰবিৰ নাম নাহিল। বৃত্তি পোৱা শিশুটিয়ে আনন্দত জঁপিয়াই ক'লে, মই শ্ৰেষ্ঠ। ৰবিয়ে কেৱল মূৰটো নমাই দিলে। অনুৰাগে মুখখনলৈ চাই সৰুতে কোনোবাই তুমি আনৰ দৰে ভাল নহয় বুলি কয় যি অনুভৱ কৰিছিল, সেই বিষ অনুভৱ কৰিলে। সেই নিশা সকলো গুচি যোৱাৰ সময়ত ৰবি অকলে বহি আছিল। অনুৰাগে তেওঁৰ ওচৰলৈ আহি সুধিলে, চিন্তিত নেকি? ৰবিয়ে ক'লে, ছাৰ, মই ভাবিছিলো যে মই জয়ী হ'ম। বহুত কষ্ট কৰিলো। হয়তো মই ইমান ভাল নহয়। অনুৰাগে হাঁহি এটা মাৰি ক'লে, বাৰু কোৱা, কিয় কষ্ট কৰিলা? জিকিবলৈ নে কিবা এটা শিকিবলৈ? ৰবি নিমাত হৈ পৰিল। অনুৰাগে কয়, যদি কঠোৰ পৰিশ্ৰম কেৱল আনক পৰাস্ত কৰা হয়, তেন্তে তুমি সদায় হেৰুৱাবা। কিন্তু তোমাৰ কষ্ট যদি ভাল কামৰ বাবে হয়, তেন্তে কেতিয়াও হেৰুৱাব নালাগে। অনুৰাগে নিজেও সেই নিশা বহু সময় ভাবিছিল। বছৰ বছৰ আগতেও তেওঁ তেনেকুৱাই কৰিছিল। সকলোৰে লগত নিজকে তুলনা কৰি প্ৰতিবাৰেই নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। কলেজত পঢ়ি থাকোঁতে তেওঁ সদায় আনক পৰাজয় কৰাৰ দৌৰত আছিল। তেতিয়াৰ দিনত তেওঁ সুখ মানে শ্ৰেষ্ঠ হোৱা বুলি ভাবিছিল। কিন্তু জীৱনে শিকোৱা মতে তেওঁ শিকিছিল যে প্ৰকৃত সন্তুষ্টি ভাল দেখাৰ পৰা বা ভাল আনক হৰুৱাৰ পৰা নাহে। পিছদিনা তেওঁ NGOত ল'ৰা ছোৱালীবোৰৰ বাবে এটা নতুন কাৰ্যকলাপৰ আয়োজন কৰিলে। সেইদিনা কোনো একো উপাৰ্জন কৰাৰ কথা নাছিল। কিছুমানে নিজৰ কিতাপবোৰ ভাগ বতৰা কৰিছিল, কিছুমানে কেৱল আনক সহায় কৰিছিল। ৰবি নামৰ ল'ৰাটো ক্লাছৰ পিছত অনুৰাগৰ ওচৰলৈ আহিল আৰু তেওঁ ক'লে, ছাৰ, যেতিয়া সেই শিশুটিয়ে মোৰ কিতাপখন দিয়াৰ বাবে মোক ধন্যবাদ জনাইছিল, তেতিয়া মোৰ ভিতৰত এটা ভাল লাগিছিল। প্ৰথমবাৰৰ বাবে মোৰ এনেকুৱা লাগিছিল যেন মই কাৰোবাৰ বাবে উপযোগী। হয়তো সেইটোৱে আচল জয়। অনুৰাগে কাণত হাত এখন থৈ ক'লে, হয় ৰবি, সেইটোৱে আচল জয়।
কাৰোবাৰ উপযোগী হয়। লাহে লাহে বেচৰকাৰী সংস্থাটোৰ পৰিৱেশ সলনি হ'বলৈ ধৰিলে। এতিয়া ল'ৰা-ছোৱালীবোৰে ইজনে সিজনক আউট কৰিবলৈ চেষ্টা কৰা নাছিল, বৰঞ্চ ইজনে সিজনক সহায় কৰিবলৈহে চেষ্টা কৰিছিল। কোনোবাই যদি ভালকৈ গাইছিল, বাকীসকলে উৎসাহিত কৰিছিল। কোনোবাই দুৰ্বল হ'লে বাকীবোৰে শিকাইছিল। অনুৰাগে উপলব্ধি কৰিলে যে এইটোৱেই হৈছে সম্প্ৰদায়ৰ মূল, য'ত সকলোৱে প্ৰতিযোগিতামূলক নহয়, সংযুক্ত অনুভৱ কৰে। এদিন সন্ধিয়া অনুৰাগ নিজৰ পুৰণি কলেজৰ এটা অনুষ্ঠানলৈ গৈছিল। তাতে পুৰণি বন্ধু-বান্ধৱীক লগ পালে। সকলোৱে নিজৰ নিজৰ সাফল্যৰ কথা কৈ আছিল। কোনোবাই ক'লে, মই এতিয়া এটা ডাঙৰ কোম্পানীৰ মেনেজাৰ। আন এজনে ক'লে, মই 3খন গাড়ী কিনিছোঁ। আন এজনে ক'লে, মই এতিয়া দক্ষিণ দিল্লীত মোৰ ঘৰ এটা আছে। অনুৰাগে কেৱল হাঁহি মনে মনে শুনিলে। কোনোবাই সুধিলে, আৰু এতিয়া কি কৰি আছা অনুৰাগ তুমি? অনুৰাগে উত্তৰ দিলে কেৱল, মই ল'ৰা-ছোৱালীক পঢ়াওঁ। কিছুমানে কৈছিল, আপোনাৰ দৰে প্ৰতিভাৱান ব্যক্তি এটা ডাঙৰ অফিচ থাকিব লাগে। অনুৰাগে কেৱল ক'লে, নাই, মই এই কামটো আটাইতকৈ গুৰুত্ব দি কৰিছোঁ। অনুৰাগে ক'লে, নাই, মই এই কামতে আটাইতকৈ গুৰুত্ব দিছোঁ। তেওঁ জানিছিল যে সমাজত মহান হোৱাটো প্ৰায় শ্ৰেষ্ঠ দেখা দিয়াৰ বিষয় বুলি গণ্য কৰা হয়। কিন্তু এতিয়া তেওঁ উপলব্ধি কৰিলে যে প্ৰকৃত মহত্ব উচ্চতাত নহয়, বা উন্নতিত নহয়, উপযোগিতাতহে নিহিত হৈ আছে। যিসকলে আনক উন্নীত কৰে, তেওঁলোকে সঁচাকৈ উন্নীত। কেইমাহমানৰ পিছত NGOটো ল'ৰা-ছোৱালীবোৰে একত্ৰিত হৈ এটা সৰু পুথিভঁৰাল নিৰ্মাণ কৰিছিল। প্ৰতিটো শিশুৱে নিজৰ নিজৰ পুৰণি কিতাপ দান কৰিলে। ৰবিয়ে লাইব্ৰেৰীৰ দুৱাৰত এটা শাৰী লিখিলে, যি শিকে কিন্তু জয়ী নহয়, ইয়ালৈ আহক। এই কথা দেখি অনুৰাগৰ চকুলোৰে ভৰি পৰিল। তেওঁ বুজি পালে যে ৰবি সম্পূৰ্ণ সলনি হৈছে। তেওঁ আৰু কাৰো ওপৰত থাকিব বিচৰা নাছিল, বৰঞ্চ সকলোৰে লগত মিলিব বিচাৰিছিল। সেই নিশা অনুৰাগে ঘৰলৈ উভতি আহি ডায়েৰীখন খুলি লিখিলে যে মই আগতে ভাবিছিলো যে স্বীকৃতিয়ে সুখ কঢ়িয়াই আনিব। এতিয়া মই জানো যে অৱদানে শান্তি আনে। আগতে মই ওপৰলৈ উঠিব বিচাৰিছিলো, এতিয়া মই সকলোকে উন্নত কৰিব বিচাৰো। সময়ৰ লগে লগে অনুৰাগৰ NGOটোত সমগ্ৰ চহৰতে বিখ্যাত হৈ পৰিছে। মানুহে এতিয়া তেওঁক এজন সমাজকৰ্মী বুলি কয়। কিন্তু তেতিয়াও তেওঁৰ একেই সৰলতা আছিল। প্ৰায়ে সাংবাদিকসকলে সাক্ষাৎকাৰৰ বাবে আহি সুধিছিল যে এতিয়া মানুহে তেওঁক চিনি পোৱাৰ পিছত তেওঁৰ কেনে লাগে। অনুৰাগে কেৱল হাঁহি মাৰি কয়, মানুহে মোক চিনি পালে ভাল লাগে, কিন্তু মোৰ কামে যদি কাৰোবাক সহায় কৰে, তেন্তে সেয়াই প্ৰকৃত স্বীকৃতি। এতিয়া তেওঁৰ ভিতৰত এক অদ্ভুত শান্তি থিতাপি লৈছিল। তেওঁ জানিছিল যে পৃথিৱীত সকলোৱে কিবা এটা লাভৰ দৌৰত আছে, নাম, ধন, খ্যাতি। কিন্তু যিজন সঁচাকৈয়ে আনক দিয়াৰ দৌৰত জয়ী হয়, তেওঁই সঁচাকৈ জয়ী হয়। কাৰণ পৰিচয় ম্লান হ'ব পাৰে, কিন্তু অৱদান অমৰ হৈয়ে থাকে। কেতিয়াবা সন্ধিয়া তেওঁ টেৰেছত বহি ভাবিছিল, মই যদি কেৱল নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলোহেঁতেন, তেন্তে হয়তো মই এতিয়াও একেটা অস্থিৰতা অনুভৱ কৰিলোহেঁতেন। এতিয়া তেওঁ উপলব্ধি কৰিলে যে সুখ গন্তব্যস্থান নহয়, আমি একেলগে খোজ কঢ়া এটা পথ। যেতিয়া আমি কাৰোবাৰ মুখত এটা হাঁহি আনো, কাৰোবাৰ ভয় লাঘৱ কৰোঁ, আৰু কাৰোবাৰ সমস্যা সমাধান কৰোঁ, তেতিয়া আমি উপলব্ধি কৰোঁ যে আমি সঁচাকৈয়ে জীয়াই আছো। এবাৰ ৰবিয়ে তেওঁক সুধিলে, ছাৰ, আপোনাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যে পৃথিৱীয়ে আপোনাক শলাগ লোৱা নাই? অনুৰাগে হাঁহিলে, নাই ৰবি, মই আৰু নাভাবো যে পৃথিৱীয়ে মোক কিমান মূল্য দিয়ে। মই মাত্ৰ ভাবো যে পৃথিৱীৰ বাবে মই কিমান উপযোগী। ৰবিয়ে ক'লে, তাৰমানে আপোনাক আৰু পৰিচয়ৰ প্ৰয়োজন নাই। অনুৰাগে উত্তৰ দিলে, মানুহে নিজকে পাহৰিলে পৰিচয়ৰ প্ৰয়োজন হয়। নিজকে বুজি পালে পৰিচয়ৰ আশংকা স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হৈ যায়। লাহে লাহে NGOটো ল'ৰা-ছোৱালীবোৰৰ সেই একে চিন্তাধাৰা গ্ৰহণ কৰে। এতিয়া তাত কোনোৱে কাকো আউট নকৰে। সকলোৱে ইজনে সিজনক উৎসাহিত কৰে। প্ৰতি সপ্তাহত তেওঁলোকে এটা কলনীলৈ গৈ একেলগে কাম কৰে। বস্তিৰ ল'ৰা-ছোৱালীবোৰক পঢ়ুৱাইছিল, খাদ্য বিতৰণ কৰিছিল, চাফ চিকুণ কৰিছিল। এদিন চহৰৰ বাতৰি কাকতত এখন ফটো ওলাল। অনুৰাগৰ ল'ৰা-ছোৱালীবোৰে চহৰলৈ হাঁহি আনিছিল। খবৰটো
অনুৰাগে খবৰটো দেখি কিন্তু কাকতখন বন্ধ কৰি দিলে। তেওঁ সুখী আছিল কিন্তু গৌৰৱ কৰা নাছিল। তেওঁ জানিছিল যে এইটো স্বীকৃতি নহয়, অৱদানৰ ফল। সেইদিনা সন্ধিয়া তেওঁ আকৌ মাকৰ ডায়েৰীখন খুলিলে। এতিয়া তেওঁ হাঁহিলে। একেটা পুৰণি শাৰীতে পঢ়ি, মোৰ ল'ৰাটো এদিন মহান মানুহ হ'ব। তেওঁ মনতে ক'লে, মা, মই এতিয়া সঁচাকৈয়ে ডাঙৰ হৈছো। কাৰণ মই ওপৰলৈ উঠি যোৱাতকৈ আনক ওপৰলৈ তুলি দিয়াত বেছি ভাল পাওঁ। আকাশৰ তৰাবোৰ জিলিকি উঠিল। বতাহত সামান্য ঠাণ্ডা অনুভৱ কৰিলে। অনুৰাগে চকু মুদি বুজিলে আৰু তাৰ ভিতৰত কোনো যুদ্ধ নাই। আনক পৰাস্ত কৰাৰ ইচ্ছা নাই, নিজকে প্ৰমাণ কৰাৰ জন নাই। মাত্ৰ এটা শান্ত অনুভৱ, মই কাৰোবাৰ বাবে উপযোগী হৈ আছো। কাৰণ শেষত জীৱনৰ মূল কথাটো আনতকৈ আগবাঢ়ি যোৱাত নহয়, আনৰ লগত বৃদ্ধি হোৱা। যেতিয়া এজন ব্যক্তিয়ে আনৰ মংগলত নিজৰ সুখ বিচাৰিবলৈ শিকে, তেতিয়া তেওঁৰ জীৱনটো চিনি পোৱাৰ দ্বাৰা নহয়, প্ৰেমৰ দ্বাৰা আলোকিত হয়। আৰু এয়াই আছিল অনুৰাগৰ প্ৰকৃত ৰূপান্তৰ। তেওঁ আৰু কেৱল এজন শিক্ষক নাছিল, তেওঁ আছিল এখন দলং, ভগ্ন আত্মাক সংযোগ কৰা। স্বীকৃতিৰ কোনো ইচ্ছা নোহোৱাকৈ কেৱল অৱদানৰ ভাৱৰ দ্বাৰা। খিৰিকীখনত পাতল বৰষুণৰ টোপাল পৰিল। অনুৰাগে চহৰ এৰি গাঁৱৰ দাদাৰ পুৰণি ঘৰত থাকিব লৈছিল। পাহাৰৰ বাটবোৰৰ মাজত সোমাই থকা এটা ঘৰ আছিল। বিজুলী নাছিল, নেটৱৰ্ক নাছিল, মাজত নিস্তব্ধতা আৰু প্ৰকৃতিৰ শব্দ। যোৱা কেইমাহ মানত তেওঁ জীৱনত বহুত সলনি হৈছিল। এতিয়া তেওঁ নিজৰ অতীতৰ বজাৰৰ পৰা মুক্ত হৈ পৰিল আৰু আনৰ মতামতক গুৰুত্ব দিয়া বন্ধ কৰি নিজৰ কামৰ জৰিয়তে সমাজলৈ অৰিহণা যোগোৱাত বিশ্বাস কৰিছিল। কিন্তু এটা কথাই তেওঁক তথাপিও অসুবিধা কৰিছিল, সম্পৰ্ক। তেতিয়াও তেওঁ মানুহক ভয় কৰিছিল, কেতিয়াবা দ্বিধাবোধ কৰিছিল। কেতিয়াবা তেওঁ আনৰ আগত মুকলিকৈ ক'বলৈ বাধ্য হোৱা অনুভৱ হৈছিল। তেওঁ নিজকে তেওঁতকৈ কম বুলি গণ্য কৰিছিল আৰু কেতিয়াবা শ্ৰেষ্ঠ যেন দেখাবলৈ চেষ্টা কৰিছিল। এদিন দাদাই এসময়ত পঢ়া গাঁৱৰ স্কুলখনলৈ গ'ল। তেওঁ ভঙা দেৱাল, ফটা বেঞ্চেৰে ভৰি পৰিছিল বিদ্যালয়খন। ল'ৰা ছোৱালীবোৰৰ কিতাপ নাছিল যদিও তেওঁলোকৰ চকু দুটা শিকিবলৈ আৰু পঢ়াৰ হেঁপাহত জিলিকি উঠিছিল। অনুৰাগে ভাবিলে, এই ল'ৰা ছোৱালীক ইংৰাজী আৰু কম্পিউটাৰ বিজ্ঞান শিকাব পাৰি। পিছদিনা পুৰণি কিতাপ কেইখনমান গোটেই ক্লাছটোত ভগাই দি ক্লাছ আৰম্ভ কৰিলে। প্ৰথমতে সকলো ঠিকেই চলিছিল যদিও লাহে লাহে তেওঁ বুজি পালে যে ল'ৰা ছোৱালীবোৰৰ মাজত অদ্ভুত দূৰত্ব আছে। কোনো আন কাৰো লগত কথা পতা নাছিল। সকলোৱে ইজনে সিজনক তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা কৰিছিল। এদিন ক্লাছত ঈশান নামৰ সৰু ল'ৰা এটাই কান্দিবলৈ ধৰিলে। বাকী ল'ৰা ছোৱালীবোৰে তেওঁক ঠাট্টা কৰিবলৈ ধৰিলে। তেওঁ একো নাজানে, তেওঁ আটাইতকৈ দুৰ্বল বুলি। অনুৰাগে সকলোকে ৰখাই ক'লে, তোমালোক সকলোৱে প্ৰথম হোৱাজনে শ্ৰেষ্ঠ বুলি ভাবা নেকি? ল'ৰা ছোৱালীবোৰ নিমাত হৈ পৰিল। তেওঁ বৰ্ডখনত দুটা ৰেখা আঁকিলে, এটা ওপৰৰ পৰা তললৈ আৰু আনটো পোন। চোৱা, এইটো উলম্ব ৰেখা, ওপৰ আৰু তলৰ সম্পৰ্ক, য'ত এটা ওপৰত আৰু এটা তলত। আৰু এইটো এটা অনুভূমিক ৰেখা, সমতাৰ সম্পৰ্ক, য'ত সকলোৱে একেলগে থাকে ইজনে সিজনৰ লগত। এতিয়া ভাবিছোৱা তোমালোকৰ মাজত কোনটো সম্পৰ্ক ভাল? ল'ৰা ছোৱালীবোৰে লাহে লাহে বুজিবলৈ ধৰিলে যে আচল মজাটো ওপৰত বা তলত থকাটো নহয়, একেলগে কাম কৰাতহে নিহিত হৈ আছে। কিন্তু অনুৰাগৰ বাবে এই পাঠটো কেৱল ল'ৰা ছোৱালীৰ বাবে নাছিল, নিজৰ জীৱনৰ বাবেও আছিল। কাৰণ তেওঁ নিজেই সদায় উলম্ব সম্পৰ্ক এটা কটাবলগীয়া হৈছে। এতিয়া তেওঁ বুজি পালে যে এটা উলম্ব চিন্তাধাৰাই তেওঁ সকলো সম্পৰ্কতে সোমাই আছে। তেওঁ ভাবিলে, যদি মই সকলোকে সমান বুলি ভাবো, তুলনা নোহোৱাকৈ, তেন্তে হয়তো মই নিজেই লঘু অনুভৱ কৰিম। কিন্তু এইটো কোৱাতকৈ কৰাটো সহজ আছিল। কেইদিনমান পিছত গাঁৱত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হয়। এটা নতুন স্কুল ভৱন নিৰ্মাণ হ'বলৈ ওলাইছিল। গাঁৱৰ মুৰব্বী আৰু চহৰৰ কিছু দামকাৰী আহে। অনুৰাগেও ল'ৰা ছোৱালীক পঢ়াবলৈ আৰম্ভ কৰাৰ বাবে মঞ্চলৈ মাতিছিল। নামটো মাতিলে তেওঁ দেখিলে যে এসময়ত তেওঁ গাঁৱৰ অমূল্য বুলি কোৱা সেই একেখিনি মানুহেই এতিয়া হাত চাপৰি বজাইছে। তেওঁৰ ভিতৰত হঠাৎ দুটা অনুভৱৰ সৃষ্টি হ'ল, এটা অহংকাৰৰ আৰু আনটো শ্ৰেষ্ঠত্বৰ। তেওঁ ভাবিলে, এতিয়া দেখুৱাই দিছো মই সকলোৰে ওপৰত। কিন্তু তাৰ পিছত তেওঁৰ চকু পিছফালে বহি থকা ঈশানৰ ওপৰত পৰিল। তেওঁৰ হাতত এখন সৰু শ্লেট আছিল, য'ত তেওঁ লিখিছিল, ছাৰ, আমি সকলোৱে সমান। অনুৰাগৰ হৃদয় আনন্দৰে ভৰি পৰিল।
মাইকটো লৈ তেওঁ ক'লে, আজি যদি কিবা এটা ক'ব পাৰো তেন্তে মই তোমাৰ সকলোতকৈ ভাল হোৱাৰ বাবে নহয়, শিকিছো বাবে। আমি যেতিয়ালৈকে আনক হেয় জ্ঞান কৰি থাকিম তেতিয়ালৈকে আমি কেতিয়াও ওপৰলৈ উঠি নাযাওঁ। প্ৰকৃত উন্নতি লাভ কৰা হয় যেতিয়া আমি সকলোৱে একেলগে আগবাঢ়ি যাওঁ। ইয়াৰ পিছত তেওঁৰ জীৱনৰ ওপৰত ক্ৰমান্বয়ে পৰিৱৰ্তন আহে। তেওঁক আকৌ উচ্চ নিচ বুলি গণ্য কৰা নাছিল। স্কুলত ল'ৰা ছোৱালীৰ লগত মজিয়াত বহি পঢ়াইছিল, সিহঁতৰ লগত খাইছিল, সিহঁতৰ লগত হাঁহিছিল। য'ত তেওঁ আগতে তেওঁলোকক নিজৰ শিক্ষক বুলি গণ্য কৰাইছিল, এতিয়া তেওঁ সভাপতি হৈ পৰিল। এদিন তেওঁ লক্ষ্য কৰিলে যে ল'ৰা ছোৱালীবোৰ সলনি হ'বলৈ আৰম্ভ কৰিছে। এসময়ত আটাইতকৈ দুৰ্বল ঈশানে এতিয়া প্ৰথম ক্লাছত প্ৰথমে আনক সহায় কৰিছিল। আগতে সকলোকে হৰুৱাবলৈ চেষ্টা কৰা চিয়াই এতিয়া সকলোকে লগত লৈ আগবাঢ়িব ধৰিলে। অনুৰাগে ভাবিলে এয়াই সঁচা শিক্ষা, সমতাৰ ভাগ। কিন্তু জীৱনৰ আচল পৰীক্ষা আহিল যেতিয়া এজন বিষয়াই গাঁওখনলৈ আহি চৰকাৰী প্ৰকল্পৰ বাবে বিদ্যালয়খন ভাঙি পেলোৱা হ'ব বুলি ঘোষণা কৰিলে। গাঁৱৰ সকলো মানুহৰ খং উঠিল। গাঁৱৰ মুৰব্বীজনে ক'লে, অনুৰাগ, তুমি চহৰৰ মানুহৰ লগত কথা পাতা, তোমাৰ পৰিচয় আছে, তেওঁলোকৰ আগত সঠিককৈ উত্তৰ দি কথা ক'ব পাৰিবা। অনুৰাগৰ পুৰণি উলম্ব চিন্তাধাৰা পুনৰ উত্থান ঘটিল। মই গৈ দেখুৱাব লাগিব যে মই এই সুযোগবোৰতকৈ কম নহয়। পিছদিনা চহৰৰ বিষয়াজন আহি পোৱাৰ লগে লগে অনুৰাগে প্ৰণাম কৰি সম্ভাষণ জনালে। কিন্তু তাৰ চকুত সমতাৰ ভাৱ এটা বিৰাজ কৰিছিল। তেওঁ ক'লে, ছাৰ, আমি একো বিচৰা নাই, মাত্ৰ এই স্কুলখন বচাওক। এইখনে ল'ৰা ছোৱালীৰ সপোনৰ ঠাই। বিষয়াজনে প্ৰথমতে কথাটো নাকচ কৰি পেলাবলৈ চেষ্টা কৰিছিল যদিও ল'ৰা ছোৱালী কেইটাই, ছাৰ, আমি ইয়াত সকলোৱে সমান হোৱাৰ বাবে ইয়াত থাকিব লাগিব বুলি কোৱা কথাষাৰত তেওঁৰ হৃদয়খন গলি গ'ল। তেওঁ ক'লে, ঠিক আছে, আমি স্কুলখন ভাঙি নাযাওঁ, এখন নতুন সাজিম। সেইদিনা অনুৰাগে উপলব্ধি কৰিলে যে সমতাৰ সম্পৰ্ক কেৱল দুজন মানুহৰ মাজত নহয়, ই সমাজৰ ভেটি। আমি যদি ইজনে সিজনক বিচাৰ কৰাটো বন্ধ কৰি দিওঁ তেন্তে প্ৰতিটো সম্পৰ্কতে প্ৰকৃত শান্তি আহিব পাৰে। সেই নিশা সি স্কুলৰ চোতালত বহিল। আকাশত তৰাবোৰ জিলিকি উঠিছিল। মাটিৰ গোন্ধটো বতাহত ৰৈ গ'ল। তেওঁ ভাবিলে, আগতে মই জীৱনটোক জয়ী হোৱাৰ দৌৰ বুলি ভাবিছিলো, কিন্তু এতিয়া বুজিলো যে ই একেলগে খোজ কঢ়াৰ যাত্ৰা। লাহে লাহে তেওঁ এই নীতি নিজৰ সকলো কামতে প্ৰয়োগ কৰিছিল, পৰিয়াল, সম্পৰ্ক, আনকি নিজৰ ওপৰতো। এতিয়া আইনাখনলৈ চালে তেওঁ নিজকে আৰু ভাল বা বেয়া মানুহ বুলি গণ্য কৰা নাছিল, মাথো এজন সাধাৰণ মানুহ হিচাপে শিকি আগবাঢ়িছে। কাহিনীটো ইয়াতে শেষ নহয়। কেইবছৰমান পিছত সেই সৰু গাঁৱৰ বিদ্যালয়খন সমগ্ৰ জিলাৰ বাবে আদৰ্শ হৈ পৰিল। তাত এতিয়া প্ৰতি সপ্তাহত সমতা দিৱস পালন কৰা হৈছিল, য'ত প্ৰতিটো শিশুৱে মঞ্চত আহি বক্তৃতা দিছিল, আমি সকলোৱে এক হোৱাৰ ওপৰত। অনুৰাগে পিছফালৰ পৰা চাই হাঁহি এটা মাৰিলে। তেওঁ শিকিছিল যে প্ৰকৃত সন্মান তেতিয়াহে আহে যেতিয়া আমি আনক সন্মান কৰিবলৈ শিকো। এসময়ত নিজকে আনৰ দৃষ্টিত উচ্চ বা হীন বুলি ভবা দেউতাকক ভয় কৰা ল'ৰাটোৱে এতিয়া শিকাইছিল যে সম্পৰ্কবোৰ কেৱল সমতাৰ ওপৰতহে গঢ় লৈ উঠে, শ্ৰেষ্ঠত্ব বা হিমান্যতাৰ ওপৰত নহয়। তেওঁৰ জীৱনে এতিয়া সেই শান্তি পাইছিল যিটো উন্নতিত নহয়, সমতাৰ পথত পোৱা যায়। এদিন ৰাতিপুৱা পাহাৰৰ আঁৰৰ পৰা সূৰ্যৰ প্ৰথম ৰশ্মি ওলাই অহাৰ সময়ত অনুৰাগে স্কুলৰ ফালে খোজ দি আছিল। ল'ৰা ছোৱালীৰ সৈতে চোতালত বহি কাঠ জ্বলাই, ঠাণ্ডাৰ দিন আছিল বাবে জুই শিখাত উত্তাপ লৈছিল। সেই জুই শিখাত যেন তেওঁৰ নিজৰ জীৱনৰ ছবি জিলিকি উঠিছিল। পিতৃৰ ভয়ত জীয়াই থকা শিশুটি, আনৰ দৃষ্টিত ভাল দেখাবলৈ নিজকে হেৰুৱাই পেলোৱা যুৱকজন, আৰু এতিয়া সমতা আৰু অৱদানৰ পথত খোজ দিবলৈ শিকি অহা মানুহজন। কিন্তু শেষৰ এটা ভয় তেতিয়াও তেওঁৰ ভিতৰত ৰৈ আছিল, মানুহে মোক ভাল নাপালে কি হ'ব। গাঁৱৰ সকলোৱে এতিয়া তেওঁক সন্মান কৰিছিল। ল'ৰা ছোৱালীবোৰে তেওঁক গুৰু বুলি মাতিছিল, বয়োজ্যেষ্ঠসকলে তেওঁক সন্মান কৰিছিল, আনকি চহৰৰ বিষয়াসকলেও তেওঁক পৰামৰ্শ বিচাৰিছিল। কিন্তু সেই সন্মানৰ আঁৰত এটা অদৃশ্য ভয় লুকাই আছিল। সকলোৱে ভাল নোপোৱা কাম এটা কৰিলে এই সন্মান হেৰাই যাবনে? কিছুদিন পিছত এটা বৃহৎ পৰিঘটনাই তেওঁৰ চিন্তাধাৰা পুনৰ প্ৰত্যাহ্বান জনাইছিল। গাঁৱৰ পৰিষদে বিদ্যালয়খনৰ সমীপৰ মাটিত নতুনকৈ অতিথিশালা নিৰ্মাণৰ সিদ্ধান্ত লয়, যাৰ ফলত পৰ্যটকৰ পৰা ৰাজহ আহিব।
বহু গাঁৱৰ মানুহ সুখী আছিল কাৰণ তেওঁলোকে তাত কৰ্মসংস্থাপন পাব। কিন্তু অনুৰাগে জানিছিল যে সেই মাটিত শিশুৰ খেলপথাৰ আছে। সেই একেখন ঠাই য'ত তেওঁ প্ৰতিদিনে হাঁহিছিল, দৌৰিছিল, সপোন দেখিছিল। অনুৰাগৰ সেই ৰাতি টোপনি নাহিল। তেওঁৰ মনত দুজন মানুহৰ মাত আহিছিল। এজনে ক'লে, সকলোকে সমৰ্থন কৰক, সকলোৱে সুখী, আপুনিও সুখী কৰা উচিত। আৰু আনজনে ফুচফুচাই ক'লে, যদি আপুনি জানে যে এইটো ভুল, তেন্তে মনে মনে থকাটোও ভুল। তেওঁ ভাবিলে, মই প্ৰতিবাদ কৰিলে মানুহে মোৰ ওপৰত খং কৰিব, হয়তো মোক অপছন্দ কৰিবলৈ আৰম্ভ কৰিব। জুইৰ কাষত বহি আনক সুখী কৰিবলৈ তাৰে ভিতৰত জ্বলি থকা পুৰণি জুইৰ কথা মনত পৰিল। ৰাতিপুৱা পঞ্চায়ত সভা অনুষ্ঠিত হয়। অনুৰাগ আহি পালে। সকলো বয়োজ্যেষ্ঠ আৰু গাঁৱৰ মুৰব্বী ইতিমধ্যে বহি আছিল। মুৰব্বীয়ে ক'লে, অনুৰাগ ল'ৰা, তুমি গাঁৱৰ শিক্ষিত মানুহ, এই অতিথিশালাটোৰ বিষয়ে তোমাৰ কি মতামত কোৱা? গোটেই গাঁওখনে তেওঁৰ ফালে চাই আছিল। কিছুমানে ল'ৰা ছোৱালীও থিয় হৈ আছিল। অনুৰাগে কিবা এটা কৰিব বুলি আশাৰে মুখখন ভৰি পৰিছিল। অনুৰাগে দীঘল উশাহ এটা লৈ ক'লে, প্ৰধানজী, মই জানো এই কামে গাঁৱলৈ টকা আনিব, কিন্তু আমাৰ ল'ৰা ছোৱালীৰ পৰা কি কাঢ়ি নিব, সেই কথা আপুনি বিবেচনা কৰিছেনে? তেওঁলোকৰ সপোন বুজি উঠা মাতে ধ্বংস হৈ যাব। আমি টকা বিচাৰো ভৱিষ্যত। নিস্তব্ধ হৈ পৰিল সকলো। কিছুমান মানুহে নিজৰ মাজতে ফুচফুচাই ক'বলৈ ধৰিলে, এতিয়া সি আকৌ নিজৰ পথ পাব। সি সদায় নায়ক হ'ব বিচাৰে। প্ৰধানৰ মুখখন কঠিন হৈ পৰিল। তেওঁ ক'লে, অনুৰাগ, তুমি গাঁৱৰ মংগল দেখা নোপোৱা। সকলোৱে মান্তি, মাত্ৰ তুমিয়েই বিৰোধী। অনুৰাগে শান্ত মাতেৰে ক'লে, হয়, হয়তো মই অকলশৰীয়া, কিন্তু অকলে থিয় হোৱাটো যদি সত্যৰ বাবে হয়, তেন্তে মই কৰিম। সভা শেষ হ'ল যদিও সেইদিনাৰ পৰা সকলো সলনি হৈ গ'ল। আগতে তেওঁক চেলুট দিয়া মানুহবোৰে এতিয়া তেওঁৰ লগত কথা নপতা হ'ল। ল'ৰা ছোৱালীবোৰে তেতিয়াও তেওঁক ভাল পাইছিল যদিও মাক দেউতাকে আঁতৰি থাকিবলৈ কৈছিল। তেওঁ এতিয়া পঞ্চায়তৰ বিৰোধী আছিল। অনুৰাগে বিষ অনুভৱ কৰিলে, নিজকে অকলশৰীয়া অনুভৱ কৰিলে, কিন্তু এইবাৰ তেওঁ নিসংগতা ভয়ৰ দৰে অনুভৱ হোৱা নাছিল। শান্তি যেন লাগে। তেওঁ অনুভৱ কৰিলে হয়তো এইটোৱেই আছিল তেওঁ সদায় আকাংক্ষিত স্বাধীনতা। স্বাধীনতা যেতিয়া তেওঁ নিজ মূল্যবোধেৰে জীয়াই থাকিব পাৰিছিল। মানুহে মোক ভাল পাওক বা নাপাওক, দিন পাৰ হৈ গ'ল। কেইমাহমানৰ পিছত বাৰিষা আহি পাহাৰত এক বৃহৎ ভূমিস্খলন ঘটিলে। অতিথিশালাটোৰ নিৰ্মাণৰ কাম বন্ধ হৈ গ'ল আৰু আৱিষ্কাৰ হ'ল যে মাটি দুৰ্বল। গোটেই অট্টালিকাটো নিৰ্মাণ কৰা হ'লে দুৰ্যোগ এটা অনিবাৰ্য আছিল। গাঁৱৰ মানুহে এটা হুমুনিয়াহ আকাৰে সকাহ পালে আৰু লাহে লাহে সকলোৰে চকু অনুৰাগৰ ফালে ঘূৰি গ'ল আৰু ক'লে, আমি সকলোৱে আপোনাক ভুল বুজিলো, কিন্তু আপুনি ঠিকেই কৈছিল। কিন্তু এইবাৰ তেওঁৰ মুখত কোনো গৌৰৱ নাছিল। এতিয়া বুজিলে যে সত্যক সদায় হাত চাপৰিৰে জুখিব নোৱাৰি। কেতিয়াবা সত্যৰ মাতটো অকলে অনুৰণিত হয়। সেই নিশা যেতিয়া তেওঁ ল'ৰা ছোৱালীৰ লগত আছিল, ঈশানে বহি থাকোঁতে তেওঁ সুধিলে, ছাৰ, সকলোৱে আপোনাৰ ওপৰত খং কৰোঁতে আপুনি ভয় কৰা নাছিল নেকি? অনুৰাগে উত্তৰ দিলে, ভয় খাইছিলো ল'ৰা, কিন্তু কেৱল আনক সন্তুষ্ট কৰিবলৈ নিজকে হেৰুৱাই পেলোৱাৰ সময়ত আৰু বেছি ভয় খাইছিলো। এতিয়া মই জানো যে সত্যৰ পথ অনুসৰণ কৰাৰ বাবদ যদি মই দুই এজনৰ অসন্মতিৰ সন্মুখীন হওঁ, তেন্তে সেইটো দিবলগীয়া সৰু মূল্য। লাহে লাহে গাঁৱৰ ল'ৰা ছোৱালীবোৰেও এই দৰ্শন গ্ৰহণ কৰিবলৈ ধৰিলে। এতিয়া যেতিয়া ভুলবশতঃ শিশু এটা পৰি যায়, তেতিয়া বাকীবোৰে ঠাট্টা কৰাৰ পৰিৱৰ্তে ক'ব, পৰিলেও একো নহয়, উঠি যোৱাটো গুৰুত্বপূৰ্ণ বুলি। তেওঁলোকে শিকিছিল যে সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ আৰু সকলোকে সন্তুষ্ট কৰাটো প্ৰয়োজনীয় নহয়। অনুৰাগৰ চিন্তা গাঁৱতে থমকি ৰ'ল। কেইমাহমানৰ পিছত মহানগৰীৰ এজন সাংবাদিক আহি অনুৰাগৰ কামৰ ৰিপৰ্ট লিখিলে। লেখকৰ শিৰোনাম আছিল, যিজন মানুহক প্ৰথম অৱস্থাত অপছন্দ কৰিছিল, কিন্তু তেওঁ পিছত গাঁৱৰ আত্মাক ৰক্ষা কৰিছিল। অনুৰাগে এতিয়া বুজিলে যে ভাল লগা আৰু অপছন্দ সাময়িক অনুভৱ, কিন্তু মূল্যবোধ স্থায়ী। আগতে তেওঁ ভাবিছিল যে মানুহে তেওঁক ভাল পালে সন্মান আহিব, কিন্তু এতিয়া তেওঁ গম পালে যে প্ৰকৃত সন্মান তেতিয়াহে আহে যেতিয়া আপুনি নিজৰ সিদ্ধান্তক সন্মান কৰিব। এদিন সন্ধিয়া সূৰ্যাস্তৰ আগতে তেওঁ স্কুলৰ বেৰত বহি আছিল। ঈশানে তেওঁৰ ওচৰলৈ আহি ক'লে, ছাৰ, আপোনাৰ বেয়া নালাগেনে যে এতিয়াও কিছুমান মানুহে আপোনাৰ বিষয়ে বেয়াকে কয়? তেতিয়া তেওঁ ক'লে, যদি মই মোৰ সত্যত জীয়াই থাকো, তেন্তে কিছুমান মানুহে মোক বেয়া পাব পাৰে, কিন্তু মই নিজকে ভাল পাব পাৰিম। শেষত সেইটোৱে ডাঙৰ কথা। মৃদু হাঁহি এটা মাৰি তেওঁ আকাশলৈ চালে।
ডাবৰৰ মাজৰ পৰা যেন অদৃশ্য মাত এটাই কৈছে, এতিয়া আপুনি মুক্ত। সময় পাৰ হৈ গ'ল, স্কুলখন আগবাঢ়ি গ'ল, ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বাঢ়ি গ'ল। কিন্তু অনুৰাগ একেই থাকিল, সৰল, সৎ আৰু কেতিয়াবা অপচন্দও কৰে। তেওঁ জানিছিল যে সত্যই কেতিয়াবা মানুহৰ মন জোকাৰি গৈ কমফৰ্ট জ'ন আৰু তেওঁলোকক আঘাত দিবও পাৰে। ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন উন্নত আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।